হয় আজি অৰুণোদয় সেই আঁচনি মুকলি কৰে হয় আজি আনুষ্ঠানিকভাৱে অৰুণোদয় ৩.০ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমতে আজি শুভাৰম্ভণি কৰিলে আৰু তাৰ লগত সংগতি ৰাখি আজি ৰাঙাপাৰা সমষ্টিটো আজি শুভাৰম্ভণি অনুষ্ঠান ইয়াতে অনুষ্ঠিত হ'ল ফুলবাৰী প্ৰেক্ষাগৃহত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনতে ৰাঙাপাৰা সমষ্টিবাসীৰ হৈ পেলাই ধন্যবাদ আৰু কৃতজ্ঞতা জনাবলৈ কাৰণে বিচাৰিছো। কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতে ঘোষণা কৰিছিল যে প্ৰতিটো ৰেচন কাৰ্ডৰ বিপৰীতে তেখেতে একোটাকৈ অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেখেতে যিখিনি প্ৰতিশ্ৰুতি ৰাখে গোটেইখিনি তেখেতে সফল কৰিবলৈ কাৰণে কাৰ্যকৰী কৰিবলৈ কাৰণে সক্ষম হৈছে আৰু এইবাৰো তেখেতে আজিৰ বিশেষ দিনটোত তেখেতে এইটো সমগ্ৰ অসমবাসীকে দেখুৱাই দিলে যে যি তেখেতে প্ৰতিশ্ৰুতি দিছিলে সেইটো প্ৰতিশ্ৰুতি আজি পালন কৰিলে। মোৰ সমষ্টিত প্ৰায় 10,000 ব্যক্তি আৰু নতুনকৈ তেওঁলোকে অৰুণোদয় পাবলৈ কাৰণে সক্ষম হ'ব আৰু ৰাঙাপাৰা সমষ্টি সঁচাকৈ এটা পিছপৰা সমষ্টি, যথেষ্টখিনি বাগিচা আছে, দৰিদ্ৰ লোকসকলে পৰিপূৰ্ণ এটা সমষ্টি আৰু এই সমষ্টিত 10,000 মানুহে আৰু মানে অৰুণোদয় পাবলৈ কাৰণে সক্ষম হোৱাটো সঁচাকৈ এটা শুভ লক্ষণ। আৰু সমান্তৰালভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা সুবিধা কৰি দিছে, যিসকল ব্যক্তিৰ এতিয়াও আজি পৰ্যন্ত তেওঁলোকৰ ৰেচন কাৰ্ড নাই তেওঁলোকে যাতে ৰেচন কাৰ্ডটো পাব পাৰে আৰু ৰেচন কাৰ্ডৰ লগে লগে তেওঁলোকে অৰুণোদয় পাব পাৰে, তাৰ কাৰণেও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা কৰি দিছে। সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা আৰু ধন্যবাদ জনাবলৈ কাৰণে বিচাৰিছোঁ।